হয়, শেহতীয়াকৈ প্ৰাথমিক শিক্ষা সঞ্চালকৰ যি এক জৰুৰী নিৰ্দেশ ৩০ গৰাকীকৈ ছাত্ৰ-ছাত্ৰী কম থকা বিদ্যালয়সমূহ একত্ৰীকৰণ কৰা হ'ব। তাৰ পিছতে কিন্তু দেখা পোৱা গৈছে যি আচলতে শিক্ষা খণ্ডৰ কাৰ্যালয়সমূহ আছে, কাৰ্যালয়সমূহত যি বিদ্যালয়সমূহ আছে, বিদ্যালয়সমূহৰ তালিকা প্ৰস্তুত কৰা দেখিবলৈ পোৱা গৈছে। মই বৰ্তমান উপস্থিত আছোঁ চাপৰ চালকচা শিক্ষা খণ্ড ধুবুৰী জিলাত মুঠ ১০৭খন বিদ্যালয় ইতিমধ্যে একত্ৰীকৰণৰ যি তালিকা প্ৰস্তুত কৰিছে তাৰ ভিতৰত আছে চাপৰ চালকচা শিক্ষা খণ্ড বিষয়াৰ মুঠ আছে আচলতে ১২খন। আচলতে ১২খন বিদ্যালয় ইতিমধ্যে তালিকা প্ৰস্তুত কৰিছে। আচলতে ক'ব লাগিব যিহেতু চাপৰ চালকচা শিক্ষা খণ্ডৰ অন্তৰ্গত মুঠ বিদ্যালয় আছে ১৫২খন আৰু ১৫২খনৰ যি প্ৰাথমিক বিদ্যালয় আছে তাৰ ভিতৰত কিন্তু ইতিমধ্যে ১২খনৰ ইতিমধ্যে তালিকা প্ৰস্তুত কৰিছে। মই বৰ্তমান উপস্থিত আছোঁ যি চাপৰ চালকচা শিক্ষা খণ্ডৰ কাৰ্যালয়ৰ। মোৰ লগত শিক্ষা খণ্ডৰ বিষয়া আছে, মই তেখেতৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। আচলতে ছাৰ, যিহেতু এই আপোনালোকৰ যিহেতু ইতিমধ্যে একত্ৰীকৰণৰ এখন তালিকা প্ৰস্তুত হৈছে, এই বিষয়ত কি ক'ব আৰু আচলতে কেইখন বিদ্যালয় আপোনালোকৰ একত্ৰীকৰণ? আচলতে আমাৰ যিখন ১২খন বিদ্যালয়ৰ তালিকা প্ৰস্তুত কৰা হৈছিল একত্ৰীকৰণৰ কাৰণে, কিন্তু তাতে আমাৰ দেখা গৈছে যে ২৬-২৭ শিক্ষাবৰ্ষৰ এনৰলমেণ্ট মতে আমাৰ ৬২৮ নং ৰাইজহৰা LP স্কুলত আমাৰ ৩২জন ল'ৰা ছোৱালী আছে, এতিয়া অধ্যয়ন কৰি আছে। তাৰপিছত বালকেৰ খাল LP স্কুল, তাতে আমাৰ ৪৩জন ছাত্ৰ ছাত্ৰী আছে। আৰু চৈবাৰী শিৱ মন্দিৰ LP স্কুলত আমাৰ ৩৩জন ছাত্ৰ ছাত্ৰী এতিয়া অধ্যয়ন কৰি আছে। গতিকে এই তিনিখন স্কুলৰ আমাৰ এনৰলমেণ্ট এবভ 30 হৈ আছে। গতিকে এইকেইখন আমাৰ একত্ৰীকৰণ হ'ব নালাগে। আৰু লগতে মই ক'ব খোজোঁ যে আমাৰ আৰু দুখন বিদ্যালয় যেনেকৈ বহলপুৰ লালমাটি LP স্কুল, এই স্কুল দুখনৰ আমাৰ মানে নেয়াৰেৰ যিখন LP স্কুল আছে তাৰ দূৰত্ব হৈছে 2 কিলোমিটাৰতকৈ ওপৰত। আৰু এখন আছে আমাৰ 2181 নং বতৰদল নেয়াৰেষ্ট স্কুলৰ ডিষ্টেঞ্চ হৈছে আমাৰ 2 কিলোমিটাৰৰ ওপৰত। গতিকে এই দুখন বিদ্যালয় একত্ৰিতকৰণ কৰা নাযাব। আপোনাৰ যি আচলতে কৈছে তিনিখন বিদ্যালয়ৰ ইতিমধ্যে ছাত্ৰ ছাত্ৰী ৩০জনকৈ ওপৰত আছে, এইটো আচলতে নতুন শিক্ষাবৰ্ষৰ মানে ২৬ৰ এনৰলমেণ্ট নেকি? এইটো আমাৰ ২৬-২৭ শিক্ষাবৰ্ষৰ এনৰলমেণ্ট। আমাৰ এইটো শিক্ষা সেতুত এইটো এনৰলমেণ্ট আছে আৰু এই হিচাপে বিদ্যালয় তিনিখন চলি আছে। আচলতে যিহেতু এই যে আচলতে চৰকাৰী বিদ্যালয়সমূহত আচলতে দেখা পোৱা গৈছে কিন্তু ষ্টুডেণ্টৰ হাৰ ইতিমধ্যে কমি গৈছে, যাৰ ফলত চৰকাৰে একত্ৰীকৰণ কৰিবলৈ বাধ্য হৈছে। কি কাৰণত আচলতে ছাত্ৰ ছাত্ৰী কমি গৈছে বুলি ভাবে আপোনালোকে? আচলতে এইটো মানে চৰকাৰৰ ফালৰ পৰাও বহুত ধৰণৰ সুবিধা দিছে আৰু আমাৰ মানে যিবিলাক আমাৰ কাৰ্যালয়ৰ পৰা আমি বহুত মানে গুৰুত্ব সহকাৰে লৈছোঁ যে চৰকাৰী বিদ্যালয়ৰ যাতে ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়ে, আৰু ইতিমধ্যে বহুত বিদ্যালয়ত বাঢ়িছেও। দুই এখন বিদ্যালয়ৰ কিবা হয়তো অন্য প্ৰব্লেম থাকিব পাৰে বা ৰাইজৰ অলপ মানে সহযোগটো কম দেখা গৈছে কিছুমান অঞ্চলত, কিন্তু মই আহ্বান জনাওঁ ৰাইজক, মই আহ্বান জনাব খুজিছোঁ যে তেওঁলোকে যাতে আমাৰ চৰকাৰী বিদ্যালয়ৰ যিবিলাক ফেচিলিটিজ প্ৰভাইড কৰিছে চৰকাৰে, তেওঁলোকে এবাৰ আহি চাওক যে আমাৰ চৰকাৰী বিদ্যালয়ত কি কি বস্তু আছে। আমাৰ টেলি ক্লাছৰুম আছে, স্মাৰ্ট ক্লাছৰুম আছে, তাৰপিছত IT চেণ্টাৰ দিয়া হৈছে, তাত মানে ল'ৰা ছোৱালী কম্পিউটাৰ শিক্ষা গ্ৰহণ কৰিব পাৰে। ইমানবোৰ ফেচিলিটি দিয়া স্বত্তেও মই নাভাবোঁ যে আমাৰ মানে কোনো সমস্যা আছে। সমস্যাটো আছেই, তথাপিতো মই ভাবোঁ যে আগৰ তুলনাত বহুত সুবিধা আছে। গতিকে ৰাইজে ইচ্ছা কৰিলে আমাৰ চৰকাৰী বিদ্যালয়ক আকৌ আঁকোৱালি লওক, আৰু আমাৰ বিশেষকৈ আমাৰ চাপৰ চালকচা শিক্ষাখণ্ডৰ অধীনত যিবিলাক বিদ্যালয় আমাৰ আছে, প্ৰতিখন বিদ্যালয়তে ক'বলৈ গ'লে আমাৰ শিক্ষকৰ সংখ্যা মানে যথেষ্ট বেছি বুলিয়ে ক'ব লাগিব। আমাৰ এইটো এটা মানে পজিটিভ চাইন। গতিকে মই ৰাইজক আহ্বান জনাওঁ যে তেওঁলোকে যাতে আমাৰ চৰকাৰী বিদ্যালয়ৰ যিবিলাক সুবিধা আছে তেওঁলোকে যাতে এই সুবিধাখিনি গ্ৰহণ কৰিব পাৰে, আৰু ল'ৰা ছোৱালীৰ সৰ্বাংগীন উন্নতিৰ কাৰণে তেওঁলোকে যাতে আমাৰ বিদ্যালয়লৈ আহে। এই যে ছাত্ৰ ছাত্ৰী কম, আচলতে এইটো কিবা সজাগতাৰ অভাৱ হৈছে নে বেলেগ কিবা বুলি ভাবে? মইতো সেইটোৱে ভাবোঁ যে আমাৰ ৰাইজৰ মাজত সজাগতাৰ অভাৱ,
আমি সেইকাৰণে সকলোৱে মিলি মই আমাৰ ND24 সংবাদ মাধ্যমৰ সাংবাদিক কৰ্মী বন্ধুসকলকো মই আহ্বান জনাওঁ যে তেওঁলোকেও যাতে তেওঁলোকৰ পৰা এটা প্ৰচেষ্টা চলাই ৰাইজৰ মাজত মানে যাতে প্ৰচাৰ হয় যে আমাৰ বিদ্যালয়ত যথেষ্ট মানে সুবিধা দিয়া হয়। গতিকে ৰাইজে যেতিয়া মানে এইটো মানে অন্তকৰণে বুজি পাব, তেওঁলোকে নিশ্চয় আমাৰ চৰকাৰী বিদ্যালয়বিলাক আঁকোৱালি ল'ব। হয়, নিশ্চয়কৈ ক'ব লাগিব। এনেদৰে এতিয়া দেখা পোৱা গৈছে যে চাপৰ চালকচা শিক্ষা খণ্ডৰ অন্তৰ্গত মুঠ 152খন যি বিদ্যালয় আছে, বিদ্যালয়ৰ 12খন যি প্ৰাথমিক বিদ্যালয় আছে, প্ৰাথমিক বিদ্যালয়ৰ এটিকৰণৰ বাবে কিন্তু ইতিমধ্যে তালিকা প্ৰস্তুত কৰিছে। কিন্তু শেহতীয়াকৈ যি 2026 শিক্ষাবৰ্ষৰ যি এনৰলমেণ্ট আছে, এনৰলমেণ্ট ভিত্তিত আচলতে যিকেইখন আচলতে তিনিখন বিদ্যালয় ইতিমধ্যে 30জনতকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে পাঠদান কৰি আছে। লগতে যি দুখন বিদ্যালয় আছে, সেই দুখন বিদ্যালয় কিন্তু যি গাইডলাইন আচলতে গাইডলাইন মতে প্ৰাথমিক বিদ্যালয়ত একত্ৰীকৰণ হ'ব, সেইখন প্ৰাথমিক বিদ্যালয় কিন্তু 2 কিলোমিটাৰ দূৰত্বতহে অৱস্থিত। এতিয়া পৰৱৰ্তী সময়ত দেখা যাব আচলতে শিক্ষাখণ্ড বিষয়াসকলে আচলতে কেনেধৰণৰ পদক্ষেপ হাতত লয়। যিহেতু বৰ্তমান দেখা পোৱা গৈছে যে প্ৰাথমিক বিদ্যালয়সমূহত বা চৰকাৰী বিদ্যালয়সমূহত আচলতে ছাত্ৰ ছাত্ৰীৰ যি হাৰ কমি গৈছে। তাৰ বিপৰীতে কিন্তু দেখা গৈছে কিছু হ'লেও সজাগতাৰ অলপ অভাৱ হৈছে। গতিকে ৰাইজক সজাগ হ'বলৈ যি চাপৰ চালকচা যি শিক্ষাখণ্ড বিষয়ে আহ্বান জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।